সাপেখাটিত কদৰ্যময় অৱস্থাত থকা দৈনিক বজাৰৰ সমস্যাক লৈ আছুৰ তীব্ৰ প্ৰতিবাদ। চৰাইদেউ জিলাৰ সাপেখাটি সোমবৰীয়া সাপ্তাহিক বজাৰৰ কদৰ্যময় অৱস্থাৰ ফলত বিক্ৰেতা ক্ৰেতাই জিয়াটো ভুগি আহিছে যদিও প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি আছু সাপেখাটি আঞ্চলিক সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। আজি আছুৰ শতাধিক নেতা কৰ্মীয়ে সাপেখাটি বজাৰ তিনিআলিত সমবেত হৈ আৱৰ্জনা পানী নিষ্কাশন আদি দাবীত প্ৰায় 2 ঘণ্টা বিক্ষোভ প্ৰদৰ্শন কৰে। ইয়াৰ পূৰ্বে আছু সাপেখাটি আঞ্চলিক সমিতিয়ে জিলা প্ৰশাসনক বজাৰখনৰ কদৰ্যময় অৱস্থাৰ সম্পৰ্কত কেইবাবাৰো স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আসলতে সাপেখাটি যি সোমবৰীয়া সাপ্তাহিক বজাৰ আৰু দৈনিক বজাৰ যি কদৰ্যময় পৰিৱেশ ইয়াৰ ওপৰত আসলে আমি সাপেখাটি আঞ্চলিক ছাত্ৰ সন্থাই বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰি আহিছিলোঁ। লগতে 9 জুন তাৰিখে চৰম পত্ৰ প্ৰদান কৰিছিলোঁ আচলতে পৰিৱেশসমূহ নিষ্কাশন কৰাৰ ক্ষেত্ৰত। কিন্তু আজি তাৰিখলৈকে বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ নাপালোঁ। সেই হেতুকে আজি সাপেখাটি আঞ্চলিক ছাত্ৰ সন্থাই আমি সাপেখাটি বজাৰ তিনিআলিত এনেদৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই বিক্ষোভ কাৰ্যসূচীৰ পৰা আমি পুনৰ দাবী জনাইছোঁ যে অতি শীঘ্ৰে যি আচলতে সাপেখাটিৰ যি জাবৰ জোঁথৰসমূহ পেলাবৰ বাবে এটা ঠাই ডাষ্টবিনৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ লগতে এখন ডাম্পিং গ্ৰাউণ্ডৰ ব্যৱস্থা কৰক আৰু যি আচলতে পানী পৰিবাহী নলা এই পানী পৰিবাহী নলাৰ সময়তে জাবৰ জোঁথৰসমূহ পৰি কিন্তু বৰ্তমান সময়ত সম্পূৰ্ণৰূপে বিকল হৈ পৰা দেখা গৈছে। এই পানী পৰিবাহী নলাসমূহ কিন্তু অতি শীঘ্ৰে নিষ্কাশন কৰা পৰিষ্কাৰ পৰিচ্ছন্ন কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। অন্যথা কিন্তু আমি সাপেখাটি আঞ্চলিক ছাত্ৰ সন্থাই কেতিয়াও ক্ষান্ত নাথাকোঁ এই কথা স্পষ্ট। আৰু আমাৰ আজি তাৰিখত এটা প্ৰশ্ন হয় যে বৰ্তমান সময়ত এই চৰাইদেউ জিলা পৰিষদৰ জিলা কাৰ্যবাহী বিষয়া আচলতে আন্ধাৰত আছে। এই যি মুখ্য কাৰ্যবাহী বিষয়া এই বিষয়াজনে কিন্তু বজাৰখন আজি তাৰিখত আচলতে পৰিদৰ্শন কৰে নকৰে তাক লৈ আমাৰ কিন্তু আচলতে প্ৰশ্ন উদয় হয়। পৰিষ্কাৰ কৰাৰ বাবদ এটা ধন আহে আচলতে লেচি হাতলে জানিব পৰা মতে এই ধনটো আচলতে তেওঁলোকে ব্যৱহাৰ নকৰে নেকি? হয়, এই কথাটো আচলতে ক'বলৈ যে অতি ৰহস্যজনক বিষয়। বজাৰখনৰ পৰা আচলতে প্ৰত্যেক সপ্তাহে লাখ লাখ হাজাৰ হাজাৰ কৰ সংগ্ৰহ হৈ থাকে। এই কৰসমূহ আচলতে ক'লৈ যায়? যদিহে বজাৰখন উন্নয়নে কৰিব নোৱাৰে তেনেহ'লে কৰ কিয় সংগ্ৰহ কৰে তেখেতলোকে? এই মুখ্য কাৰ্যবাহী বিষয়াজনে আচলতে কাৰ লগত মিতিৰালি কৰি কাৰ লগত গোপন মিতিৰালি কৰি পইচাসমূহ আচলতে ক'ত আচলতে খৰচ কৰিছে তাৰ কিন্তু কোনো আজি তাৰিখত আমি দেখিবলৈ পোৱা নাই। পুনৰবাৰ আমি সাপেখাটি আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে এইসমূহ দাবী কিন্তু অতি শীঘ্ৰে সমাধান কৰক আৰু আজি এই বিষয়টো আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপ কৰিবৰ বাবে আহ্বান জনাইছোঁ। আৰু অন্যথা কিন্তু আমি সাপেখাটি আঞ্চলিক ছাত্ৰ সন্থাই পৰৱৰ্তী সময়ত ৰাইজৰ সহযোগত আচলতে যি বজাৰত কৰ তোলাৰ ব্যৱস্থা এই কৰ তোলাক কিন্তু আমি বাধা প্ৰদান কৰিম আৰু লগতে সাপেখাটি যি সাপ্তাহিক বজাৰ ইয়াত কিন্তু আমি অনিৰ্দিষ্টকালীনভাৱে বন্ধৰ দৰে ঘোষণা কৰিবলৈ বাধ্য হ'ম। সাপেখাটিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট অসম টুডে।